নমস্কাৰ। প্ৰথমে অসমীয়া কৈ লওঁ, নহ'লে বহুতৰে সন্দেহ হয় যে মই অসমীয়া ক'ব পাৰোঁনে নাই। আজি এই ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাবাৰীৰ কথা আমি কোৱাৰ প্ৰতিটো লাইন, প্ৰতিটো ষ্টৰী এই ব্যক্তিজনেহে লিখে। গতিকে আমাৰ চিনেমাৰ আঁৰৰ মানুহবিলাকে থাকে, হিৰো এওঁৱে হয় পল্লৱ। মামা আটা মামা ইয়া মামা হাতা মামা নগেনে জীৱন নেপবিন নেকুচ তোমাকে নাপালে জীৱনটো ফুচ। মই বহি বহি আকৌ বেয়া লাগি আছিলোঁ, বোলো ল'ৰা ছোৱালীখিনি ইমান কষ্ট ৰ'দত খোজকাঢ়ি যাওঁতে ক'লা পৰি গ'ল নেকি। না মই চশমাযোৰ পিন্ধি আছোঁ, ভুলটো মোৰে বাৰু। সকলো ভালে আছেনে? মই চিঞৰ বাখৰতে গম পাইছোঁ, বৰ ধুনীয়াকৈ আছে। আৰু পোনপ্ৰথমে এই মহাৰজত জয়ন্তীত এই পবিত্ৰ অনুষ্ঠানত উপস্থিত হ'বলৈ পাই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। আৰু ইয়াতে মঞ্চত উপবিষ্ট শ্ৰদ্ধা শিক্ষাগুৰুসকলক মোৰ সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ মৰমৰ ককাইদেউ আমাৰ অনিল দা। যিকোনো অনুষ্ঠানতে হওক এই মৰমৰ ভাইটোলৈ কেতিয়াও নাপাহৰে। একে লাগিলে ডাঙৰ অনুষ্ঠানৰ পৰা চুৱা সকামটোলৈকে হওক, অনিল দাৰ লগত মই জড়িত থাকোঁৱেই। আৰু আমাৰ নিশ্চিতবাক মৰম জনাইছোঁ। নিশ্চিতবাক সঁচাকৈ কৈ আছোঁ, মানে আমাৰ অনিল দাই যেতিয়া কৈছিল যে নিশ্চিতা বাহঁতে সাংস্কৃতিক পথাৰখনক নিশ্চিতা বাহঁতৰ অৱদান বহুত। আমি সৰুৰ পৰা নিশ্চিতা বাহঁতক দেখি আছোঁ টিভিত। আৰু নিশ্চিতা বাৰ লগত যেতিয়া মই এতিয়া মঞ্চতো কৈছোঁ, আপোনাৰ লগত বহি থাকিলে মোৰ এতিয়াও লাগে যে সৰুতে আপোনাক টিভিত দেখিছিলোঁ, এতিয়া একেলগে কথা পাতিব পৰা হ'লোঁ, একেলগে থাকোঁ, একেলগে শ্বুটিং কৰোঁ। সেইটো চাগে ঈশ্বৰৰ আশীৰ্বাদ, আপোনালোকৰ আশীৰ্বাদ। আৰু আমাৰ খাত্যাশী বাইদেউ আছে, খাত্যাশী বাইদেউক মই দিয়া নাম, খালী খাত্যাশী বাইদেউক মই দিয়া নাম। খাত্যাশী বাইদেউ মৰম জনাইছোঁ। আৰু ককাইদেউ পল্লৱ দা, আৰু সকলোৱে এতিয়া গম পাই যে পল্লৱ দাই বেহৰবাৰী। আৰু নিশ্চিতা বায়ো কৈছে, সদায় অভিনেতা অভিনেত্ৰীসকলে টিভিত বা চিনেমাত দেখি সকলোৱে মৰম আদৰ কৰে, কিন্তু আঁৰৰ মানুহখিনি সদায় থাকি যায়। এতিয়া বহুতে সোধে বেহৰবাৰী যোনে লিখে মানুহজন চাগে বহুত বয়সস্থ হ'ব ন, মানে ইমান অভিজ্ঞতা দি ইমান ডাঙৰ ডাঙৰ কণ্টেণ্ট বনায়, ইমান ধুনীয়া ধুনীয়া ছাবজেক্টৰ ওপৰত লিখে। কিন্তু সৰু ল'ৰা দেখিছে নাই, ইমান অকণমানি মানুহতে ইমান ডাঙৰ চিৰিয়েল এখন লিখা যেন লাগেনে? নালাগে, এতিয়াও নালাগে। সকলোকে মৰম জনাইছোঁ। আৰু এই অনুষ্ঠানটো মই বেছি ভাষণ নিদিওঁ, আমাৰ সুস্মিতাই ক'বলৈ আছে, কিন্তু মই এনেকৈ কথা ক'লে ভাল লাগেনে কোৱাচোন? অসমৰ ভিতৰত সকলোতকৈ বেছি চোকা ল'ৰাটোৰ নাম ক'ব পাৰিবানে? ভাল পাইছোঁ, কিন্তু কোনে নামটো লৈছে চা, হাতটো নাঙাচোন। অসমৰ ভিতৰত চোকা ল'ৰাটো মোহন। ঘৰতে গৈ টিউশ্যন কৰি থৈ আহিব। এই অসমৰ ভিতৰত সকলোতকৈ গাধ ল'ৰাটোৰ নাম কওক। এইবাৰ চিঞৰ বাখৰটো পূৰা ওলাইছে মোহন। এতিয়া যে আমি বেহৰবাৰীত নাই, সকলোৱে গম পাইছে নাই? এতিয়া বেহৰবাৰী কিয় এৰিলোঁ গম পাইছে? মই অসমৰ প্ৰতিখন জিলাতে যেতিয়া আমি অনুষ্ঠান কৰিবলৈ যাওঁ, চৰকাৰে ৰাইজক সোধোঁ চোকা ল'ৰাটোৰ নাম, এই দুই এজনে কয় মোহন, তেতিয়াতো বিশ্বাস নকৰে। মই অসমৰ ভিতৰত সকলোতকৈ গাধ ল'ৰাটোৰ নাম বুলি কৈছোঁ, সকলোৱে চোৱে মোহন বুলি। এতিয়া মই অভিনয় কৰিছোঁ, এতিয়া মোহন গাধ ল'ৰাটো মোহন বুলি ক'লে মই এতিয়া প্ৰশংসা কৰিছে বুলি ভাবিম নে আপোনালোকে মোৰ লাজ দিছে বুলি ভাবিম? মইতো ব্ৰেইনটো অকণ ভেডেলপ কৰি আনিব লাগিব, হয় নাই? এতিয়া মই মোহনৰ ডাইলগ এটাকে মাৰি দিওঁ ন। জিভা জিভাখন উলিয়ালে চব ধূলি চুলি লাগিল একে লেতেৰা হৈ যায়। মই চিৰিয়েলত যি জিভা উলিয়াই এখন লগাইহে লওঁ, বেলেগ এখন নিজৰ জিভা নহয় নহয়। বেঙেনা দিছোঁ আচ্ছা, আজি তেওঁ স্কুললৈ মাতি আনিছে। মই হ'বলৈ পঢ়া শুনা কৰা লৈছা নি? মই স্কুললৈ গৈ বেয়া পাওঁ, আহি বেয়া পাওঁ, খালি ভাত খোৱাৰ সময়ত কাৰণে ভাল পাওঁ। মই স্কুললৈ অকল ভাত খাবলৈহে যাওঁ। নচলিব। যদি পঢ়িবলৈ মন আছে সঁচাই ধুনীয়াকৈ পঢ়িবা, তেতিয়া ডাঙৰ মানুহ হ'ব পাৰিবা। যদি জীৱনত ভাল মানুহ হ'বলৈ মন আছে, আমাৰ SI ছাৰ, আমাৰ লতা মেকুৰী বাইদেউ আছে, তেনেকুৱা ভাল মানুহ হ'বা। তাতকৈ কম ভাল মানুহ হ'ব যদি হ'বলৈ মন নাই, কিন্তু কেকেচাৰ নিচিনা ভুলতো নহ'ব। মই কৈছোঁ 100টা শিয়াল মই কেকেচাৰ জন্ম, হয়নে নহয়? মোৰতো গালখন আপোনালোকে জানেই, আৰু এই গাল নহয় নহয়, মোৰ নামঘৰ দবা আহে। কেকেচা খং উঠিলেও বজাব, ভাল লাগিলেও বজাব।
বাজি হওক আপোনালোকে ইমান মৰম কৰিছে ইমান ধুনীয়াকৈ মাতিয়ে চাহে পাহে গোলাই চোলাই ইমান খুৱাইছেও লিভাৰ এলাৰ্ম দিবলৈ পোৱা নাই ইয়ালৈ আহি এতিয়া মইনো আপোনালোকক কি দিম যোৱা সময়ত মোৰতো কিবা এটা দিবলৈ মন যায় ইয়াত শুই থকা উঠি থকা সাৰ পাই থকা আগফালে থকা পাছফালে থকা এইফালে থকা সেইফালে থকা চব মানুহৰ কাৰণে কি মস্তি লাগিছে ৰে বহুত বহুত ধন্যবাদ আৰু আমাৰ নিশিতা বা আৰু আমাৰ সুস্মিতা কি ধুনীয়া লাগিছে হয়নে আমাৰ 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 বাইলুঙৰ মনত আছে নাই বাইলুং ক্ষীণালে নহয় গম পাইছে নাই আগতে তাই দুখন চকী লাগে বহিবলৈ এতিয়া এখন চকীতে বহিব পৰা হ'ল বাইলুঙৰ লগত যে মই যে বাইলুঙলৈ বিয়া হৈছিলোঁ মনত আছে মহেন্দ্ৰ বাইলুং তেতিয়া যে চাউথৰ চিনেমাখন পুষ্পা চিনেমা গান এটা যে বিৰাট ভিৰ হৈছিলে ক'ব নোৱাৰি নহয় নিচিতাবাই যে ছোৱালী খবৰ বিচাৰিছিল এখেতৰ খবৰ আহিছিল আহি গ'ল এইটো নাই সেইটো কৈ দিব নোৱাৰি না হ'ব হ'ব এইটো হ'ব মই কাকো নকওঁ হা হে নাই 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 মোৰ মাই গড এইটো লিখিব বুলি ভাবা হা কি লিখিছে জানা কৈ দিওঁ নে এই ক'বলৈ মানা কৈছে নকওঁ দিয়া আৰু অলপ অভিনয় লাগে বেলেগ লিখা নাই কেমেৰাত দেখাই দিয়াচোন এই স্ক্ৰীণখনত এইটো চোৱা ফ'কাছ কৰা নাহিব নেকি আৰু অলপ অভিনয় লাগে অঁ সেইটো এই মোহিনীটো কি পাগল নকৰিবি আকৌ এই যে কেঁচাৰ লগত যে এই যে সৰস্বতী পূজাৰ এপিছ'ডটো চাইছিলানে মই যে মোহিনী হৈ যাওঁ যে তোমাৰ ঘৰ মই যে কওঁ তোমাৰ কেঁচা কলিতাত আমাৰ কোনো বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাই জানা আমাৰ কোনো বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাই জানা আমি তোমাৰ কেঁচা কলিতাত তাৰপিছত সেই যে বাইলুঙৰ লগত যেতিয়া মই মহেন্দ্ৰ বাইলুং হৈছিল এনেইতো ছোৱালী এজনী সদায় ল'ৰা এটালৈ বিয়া হৈ যায় অসমত মোহনী এনেকুৱা এটা মানুহ যে ছোৱালীলৈ বিয়া হৈ ওলটাই গৈছে মই বাইলুঙলৈ তেতিয়া যে চাউথৰ বাইলুঙে মই এটা গান গাইছিলোঁ চাউথৰ চিনেমাখনত যে পুষ্পাৰ এটা মনত আছেনে সেইটো মই চিৰিয়েলত বনাই গাইছিলোঁ চাউথত সুৰটোকে মই বনাই গৈছিলোঁ মো মামা আটা মামা ইয়া মামা হাতা মামা নগেনে জীৱন নেপবি নেখোজ তোমাকে নাপালে জীৱনটো ফুচ সেইটো তাৰপিছত আৰু অলপ অভিনয় কৰিছে মই কি অভিনয় মোহনতো কৰি দেখালোৱে এতিয়া মোহনত খোজটো এবাৰ দেখাই দিওঁ নেকি চাবা হয় নহয় কবা হৈছেনে নহয় নাই হোৱা তেনেকৈ অঁ দিছোঁ হৈছেনে দৌৰটো এবাৰ দেখাই দিওঁ দৌৰটো এই নহয় নহয় এইফালে মাতিছেও মোক দৌৰা নাই এনেকৈ দৌৰিলে মোক কুকুৰেও নেখেদায় এতিয়া দিম সেইবোৰটো হৈছেনে বঢ়িয়া আৰু অলপ অভিনয় কৰি ভণ্টীয়ে ক'লে বা কৰি দিলোঁ আমাৰ নিশ্চিতা বা আমাৰ সুস্মিতা দুইজনী আছে আমাৰ নিশ্চিতা বা আৰু সুস্মিতা কোনে কোনে ভাল পায় হাতখন ডাঙৰ বেলেগ ফিল্ড দেখোন ৰূপহীত বেলেগ ফিল্ড দেখোন আকৌ এবাৰ আমাৰ নিশ্চিতা বা আৰু সুস্মিতা কোনে কোনে ভাল পায় হাত ডাঙৰ অ' মাই ডগ এবাৰ মোক চাম দেই এবাৰ হাত ডাঙৰ মোক কোনে কোনে বেয়া পায় গোটেই সোপাই বেয়া পায় হয়নে চবেই হাত দাঙি দিলা যে এই নহয় নহয় মই কথাটো উল্টাকৈ ক'লোঁ হয়নে যেতিয়াই গম পাইছা উল্টাকৈ কৈছে চবেই যেনেকৈ হাত দাঙিছে ছটাক ছটাক দমাইছে বা এইবাৰ শুদ্ধকৈ ক'ম দেই নিশ্চিতা বা সুস্মিতা কোনে কোনে ভাল পায় হাত ডাঙৰ আৰু মোক কোনে কোনে ভাল পায় বা ভৰি ডাঙৰ এইবাৰো শেষ কৰি পেলালে অকলে মানে
চাউণ্ডৰ দাদাজনৰ ঠেংখনে দাং খাই আছে এনেকৈ এজনে নাই ধেমালি কৰিছে